হেল্ল' এভৰিৱান। যোৱাকালি মামাই যিটো কথা ক'লে নিযুক্তি প্ৰক্ৰিয়াক লৈ, যিহেতু ময়ো এজন কেণ্ডিডেট, ৰ'দে বৰষুণে ঠাণ্ডাই গৰমে কেৱল দৌৰি আছোঁ এটা চাকৰিৰ আশাত। আপোনালোকেও তেনেকুৱা নিশ্চয়। কিন্তু এইখিনিতে এটা কথা কৈ দিওঁ, প্ৰতিটো কথাৰে ছাইড ইফেক্ট আছে, হয় পজিটিভ নহয় নিগেটিভ। এতিয়া গোটেইখিনি ডিটেইলছ কৈ দিওঁ। কেৱল কনফাৰেঞ্চটো চোৱাৰ পিছতে কিছুমানেতো 15-20টা ভিডিঅ' কেৱল ছেকেণ্ডে আপলোড কৰি আছে, কিন্তু কথাটো বুজিব ট্ৰাই কৰা নাই যে কি হৈছে, কি হ'ব, ভাল বেয়া সকলো ডিটেইলছ মই কৈ যাম। যিহেতু ময়ো এজন কেণ্ডিডেট, মইতো কোনো ইয়াতে উপদেশ দিয়া ইউটিউবাৰ নহয় যে মই কেৱল ইউটিউবত ভিডিঅ' বনাই আছোঁ। ইউটিউবটো এতিয়া বৰ্তমান এৰাৰ নিচিনা হৈছে। কেৱল মই কেণ্ডিডেট হিচাপে আপোনালোকক সকলোখিনি ডিটেইলছ ক'ম। মামাই কৈছে যে নিযুক্তি প্ৰক্ৰিয়াটো অলপমান দেৰি হ'ব, এতিয়া প্ৰমোশ্যনৰ কামবোৰ আৰম্ভ হ'ব। তাৰ কাৰণে নতুনকৈ ভেকেঞ্চিবোৰ খুলি যাব, মানে যিটো পোষ্টৰ প্ৰমোশ্যন হ'ব তাতে এটা খালী হৈ যাব। এতিয়া প্ৰথম কথাটো হ'ল, মই এজন কেণ্ডিডেট হিচাপে মই এটা কথা আপোনালোকক বাৰে বাৰে কৈ আছোঁ, যিখিনি ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে তেওঁলোকে কষ্ট কৰিয়ে থাকিব লাগিব, তেওঁলোকে ৰানিং কৰি থাকক। কিন্তু এতিয়া বহু ল'ৰা ছোৱালীয়ে ক'ব যে ৰানিং কৰি থাকিব পাৰি নেকি সদায়। ময়ো তেনেকুৱাকৈ ক'ম, কাৰণ ময়ো এজন কেণ্ডিডেট। ময়ো বহুত সৰুৰ পৰা কষ্ট কৰি ৰানিং কৰি এতিয়া মই এইটো কথা বুজি পাইছোঁ, যেতিয়া বয়স পাৰ হৈ যায় তেতিয়া ৰানিং কৰাটো ইমান সহজ কথা নহয়। বহুতেই ক'ব ৰানিং কৰিব নোৱাৰিনে, ৰানিং কৰিব পাৰি, কিন্তু ইণ্টাৰভিউ এনেকুৱা বস্তু যিটো ৰানিং কৰিলে নহ'ব, বয়সটোৰ লগত টাইমিঙো মিলাব লাগিব। যিটো বয়সত শিল খালেও হজম হয়, সেইটো বয়স সদায় ৰখি নাথাকে, প্ৰথম কথা। ছেকেণ্ড কথাটো হ'ল, মামাই যিটো কথা কৈছে যে প্ৰমোশ্যনৰ কামবোৰ আৰম্ভ হোৱাৰ লগে লগে পোষ্ট খালী হ'ব। এতিয়া যদি 2000 পোষ্ট মুকলি কৰি দিয়ে, যদি প্ৰমোশ্যনৰ কামবোৰ আৰম্ভ হৈ যায় তেতিয়াহ'লে 5000 পোষ্ট ওলাব। যিহেতু অসম পুলিচত বহু ল'ৰা ছোৱালী এপ্লাই কৰি থৈছে, প্ৰায় 5000 পোষ্টৰ আশে পাশে এপ্লাই কৰি থৈছে। সেইখিনি ল'ৰা ছোৱালীৰ বাবে মই মামাক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, প্লিজ যদি পাৰে যিখিনিৰ এপ্লাই হৈ গৈছে সেইখিনিৰ ইণ্টাৰভিউটো পাতি দিব অতি সোনকালে। কাৰণ যিখিনি বয়সৰ লগত প্ৰব্লেম হৈ আছে সেইখিনি আপোনালোকক মই বুজাব নোৱাৰিম। বহু ল'ৰা ছোৱালীয়ে ভাবে যে দৌৰি থাকিব কিয় নোৱাৰি। হয়, দৌৰি থাকিব পাৰি, কিন্তু ইণ্টাৰভিউ কেনেকুৱা বস্তু 14 মিনিটৰ ভিতৰত সোমোৱাটো সদায় কাৰণে পচিবল নহয়। এবাৰ কথাটো ভাবি চাব, ফাৰ্ষ্ট কথা এইটো। ছেকেণ্ড কথা, মামাই যিটো কথা ভাবিছে প্ৰমোশ্যন হ'লে নতুনকৈ ভেকেঞ্চি ওলাব, সেইটো যিখিনি নতুন ল'ৰা ছোৱালী আহি আছে বয়স হোৱা নাই তেওঁলোকৰ বাবে বহুত বেছি এটা ভাল সুযোগ। কাৰণ প্ৰেক্টিছ কৰাৰ টাইম পাব, পঢ়াৰ টাইম পাব। কিন্তু মই আপোনালোকক কওঁ, বাকীবোৰ নিযুক্তিৰ বাবে হয়তো পঢ়া শুনাৰ কাৰণে টাইম পাব, কিন্তু অসম পুলিচৰ কেণ্ডিডেটখিনিৰ বাবে মই এটা কথা কওঁ যে বয়সটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট ৰানিঙৰ বাবে। এটা বয়স থাকে, যেতিয়া মই 18ৰ পৰা 22 বছৰৰ ভিতৰত আছিলোঁ তেতিয়া মই কেনেকুৱাকৈ ৰানিং কৰিছিলোঁ আপোনালোকে ভাবিও নাপাব। আৰ্মিত 3বাৰ এক্সিলেণ্ট মাৰি আহিছোঁ। হয়তো যেতিয়া আমাৰ আৰ্মি আছিলে ইণ্টাৰভিউ অ'পেন ৰেলী, সেইবোৰত ৰানিং কৰা ল'ৰা ছোৱালী গম পায় ৰানিং কি বস্তু। হয়তো অগ্নিবীৰ হোৱাৰ পৰা ৰানিংটো কেনেকুৱা পৰ্যায়ত গৈছে সেইটো মই ক'ব নোৱাৰিম, কাৰণ মই দি পোৱা নাই। তাতে টান সহজ সেইটো কথা মই জাজ কৰিলে নহ'ব। কিন্তু যিটো ৰেলী মই মাৰি আহিছোঁ অ'পেন ৰেলী, সেইটোত মই যিটো বয়সত দৌৰি আহিছিলোঁ সেই বয়সটো আছিলে মোৰ শিল খালেও হজম হোৱা। সেইটো কথা আপোনালোকে হয়তো বহু কেণ্ডিডেটে বুজি পাব কি ক'ব বিচাৰিছোঁ। যিখিনি ল'ৰা ছোৱালীৰ বৰ্তমান বয়সটো বহুত বেছি কম হৈ আছিলে, 18 বছৰ হ'ব হৈছিলে, তেওঁলোকৰ বাবে এটা ধুনীয়া সুযোগ। মামাই নতুনকৈ ভেকেঞ্চিবোৰ মোকলাই দিব পাৰিব, যিহেতু প্ৰমোশ্যন হোৱাৰ লগে লগে ভেকেঞ্চি বেছি হৈ যাব আৰু তেতিয়া বহু ল'ৰা ছোৱালী চাকৰি পাব। সেইটো এটা পজিটিভ পইণ্ট, সেইটো এটা বহুত ভাল আপোনালোকৰ বাবে। যিখিনি কম বয়স হৈ আছে বা যিখিনিৰ প্ৰেক্টিছটো কম হৈ আছে, ভালকৈ প্ৰেক্টিছ কৰাৰ টাইম পাব, পঢ়াৰ টাইম পাব, ভালকৈ সকলোবোৰ সুযোগ পাব। কিন্তু যিখিনিৰ বয়স পাৰ হৈ গৈছে, কেৱল এটা ইণ্টাৰভিউৰ বাবে অপেক্ষা কৰি আছে, এপ্লাই কৰি ৰখি আছে, তেওঁলোকৰ বাবে কিন্তু অলপমান নহয়, মোৰ ক্ষেত্ৰতে কৈছোঁ, বহুত বেছি মুস্কিল হৈ আছে। বাকী মই যে এনেকুৱা তেনেকুৱা নহয়, বহুত ক্ষেত্ৰতে ল'ৰা ছোৱালীৰ পজিটিভ নিগেটিভ থাকে। যিহেতু ময়ো এজন কেণ্ডিডেট, মই মোৰখিনি কৈছোঁ, আপোনালোকে আপোনালোকৰ কমেণ্টত জনাব। আৰু মামাক মই ৰিকুৱেষ্ট কৰোঁ, প্লিজ আপোনালোকে এবাৰ কথাখিনি ভাবি চাব, আমাৰখিনিও ভাবিব, আৰু আপুনি যিখিনি ভাবিছে সেইখিনি আমি ভালকৈ ভাবিছোঁ। সেইটো এটা বহুত বেছি ভাল পজিটিভ চাইন। সুযোগ পাব, পঢ়া শুনাৰ টাইম পাব, প্ৰেক্টিছ টাইম পাব। গতিকে আপোনাক মই চেলুট কৰিছোঁ, আপুনি ইমানখিনি ভাল পদক্ষেপ লৈছে প্ৰমোশ্যনৰ কাৰণে। যিখিনি ল'ৰা ছোৱালীৰ প্ৰমোশ্যন হোৱা নাই তেওঁলোকে প্ৰমোশ্যনৰ আশাত ৰখি আছে, সেইখিনিৰ প্ৰমোশ্যন হ'ব লাগে, নতুন ভেকেঞ্চি অ'পেন হ'ব তাৰ কাৰণে। কিন্তু আমাৰ ক্ষেত্ৰত কৈছোঁ, প্লিজ পাৰে যদি যিখিনি এপ্লাই হৈ গ'ল সেইখিনিৰ কমচে কম ইণ্টাৰভিউটো পাতি দিব অতি সোনকালে। জানো আপোনালোকৰ আমি ছাপোৰ্টত সদায় আছোঁ, আমাকো জানো ছাপোৰ্ট কৰি যায়।
মই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ, পাৰে যদি আপোনালোকে শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনালোকৰ মন্তব্য জনাব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।